तिनसुकिया जिला संवादिक संस्था के तत्वाधान में तथा मार्घेटा संवादिक संस्था के सौजन्य से आज तिनसुकिया जिले के लीडो स्थित असम साहित्य सभा भवन में असम वार्ताजीवी संघ के 51वें स्थापना दिवस का पालन किया गया। कार्यक्रमों का शुभारंभ असम वार्ताजीवी संघ के राष्ट्रीय सदस्य एवं तिनसुकिया जिला संवादिक संस्था के सचिव प्रधान राणा ज्योति नियोग द्वारा पताका फहराने के साथ हुआ। स्मृति तर्पण लीडू महाविद्यालय के अध्यक्ष डॉक्टर कृपा शंकर उपाध्याय एवं जिला संवादिक संस्था के अध्यक्ष डॉक्टर ऋषिदास द्वारा संयुक्त रूप से किया गया। इस मौके पर आयोजित सभा की अध्यक्षता डॉक्टर ऋषिदास द्वारा की गई, जबकि संचालन राणा ज्योति नियोग द्वारा की गई। सभा में सरकारी पेंशन प्राप्त वरिष्ठ पत्रकार जगत चांगमाई, TDGA के उपाध्यक्ष रातुल कलिता, मार्घेटा संवादिक संस्था के अध्यक्ष राम प्रसाद अम्बेडकर, वरिष्ठ पत्रकार अर्जुन बोरुआ, अजायु छाप जिला अध्यक्ष कांचन बोरा, असम वार्ताजीवी संघ के उत्तर पूर्व मंडल के पूर्व अध्यक्ष तथा तिनसुकिया प्रेस क्लब के अध्यक्ष कमल तालुकदार के अलावे तिनसुकिया प्रेस क्लब के सचिव चिन्मय शर्मा, TDGA के कोषाध्यक्ष दिनेश गोयल, TDGA न्यास समिति के सदस्य, सरकारी पेंशन प्राप्त वरिष्ठ पत्रकार कृष्ण उपाध्याय के अलावे अन्य प्रेस क्लब के सदस्य उपस्थित थे। इस मौके पर कमल तालुकदार द्वारा असम वार्ताजीवी संघ के इतिहास पर विस्तृत ढंग से जानकारी दी गई। इस मौके पर पत्रकारों के मध्य आंतरिक आलाप नामक मनोरंजन कार्यक्रम आयोजित किया गया। অসমৰ অন্যতম এটা শক্তিশালী সাংবাদিক অনুষ্ঠান অসম বাৰ্তাজীৱী সংঘ, যি ভাৰতীয় বাৰ্তাজীৱী সংঘ মহাসংঘৰ এটা অন্তৰ্ভুক্ত এটা অনুষ্ঠান। এটা বৰ্ণিল ইতিহাস, 50 বছৰ গৰকা অসম বাৰ্তাজীৱী সংঘই অসমৰ সাংবাদিকসকলৰ ন্যায্য প্ৰাপ্যৰ সংগ্ৰামখন সদায় ত্বৰান্বিত কৰি আহিছে। 51 সংখ্যক এই যি প্ৰতিষ্ঠা দিৱস জিলা অসমৰ বিভিন্ন প্ৰান্তৰ যিসমূহ জিলা সমিতি ইয়াত আয়োজন কৰিছে, আৰু ব্যক্তিক্ৰম নহয় তিনচুকীয়া জিলা সাংবাদিক সন্থাৰ উদ্যোগত আৰু মাৰ্ঘেটা সাংবাদিক সন্থাৰ আতিথ্যত এই অনুষ্ঠানটো লিডু শাখা সাহিত্যৰ নিৰ্মাণ ভৱনত ইয়াক আজি দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হৈছে। ইয়াত সাংবাদিকৰ যি ন্যায্য প্ৰাপ্যৰ সংগ্ৰামখনৰ সম্পৰ্কত বিস্তৃতভাৱে আলোচনা কৰা হৈছে, আৰু লগতে সাংবাদিকসকলৰ বিভিন্ন প্ৰতিভা আছে, সেই প্ৰতিভাসমূহৰ প্ৰকাশেৰে আচলতে এক অন্তৰংগ আলাপ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আমাৰ কাৰণে খুব সৌভাগ্য যে অসম বাৰ্তাজীৱী সংঘই সমগ্ৰ ৰাজ্যখনতে 50 বছৰ অতিক্ৰম কৰিলে, আৰু এই অতিক্ৰমৰ সময়ছোৱাত আমাৰ ৰাজ্যিক সমিতিৰ নিৰ্দেশ মৰ্মে প্ৰতিখন জিলাত আমি এই দিৱসটো উদযাপন কৰিছোঁ। আজি আমি তিনচুকীয়া জিলা সাংবাদিক সন্থাই লিডুত আমি অনুষ্ঠিত কৰিছোঁ, আৰু এই অনুষ্ঠানত থাকি পেলাই মই নিজকে ধন্য মানিছোঁ। ইয়াত বিভিন্ন কাৰ্যসূচী হ'ল, আমি আমাৰ জিলাৰ সকলো সাংবাদিকক একত্ৰিতভাৱে আমি ইয়াত লগ পালোঁ। আমাৰ বাৰ্তাজীৱী সংঘৰ যি মূল লক্ষ্য আৰু উদ্দেশ্য সেই সম্পৰ্কত আজি ইয়াত বিস্তৃতভাৱে আলোচনা হ'ল, আৰু আমাৰ যিখিনি কৰণীয় সেই কৰণীয়খিনি আগবাঢ়িবৰ কাৰণে আমি সাংবাদিকসকলক একত্ৰিত কৰি পেলাই আগবাঢ়িবৰ কাৰণে আমাৰ যি আজি আলোচনা হ'ল, সেইমতে যদি আমি একত্ৰিত হৈ আগবাঢ়িব পাৰোঁ, তেতিয়াসকলে আগন্তুক সময়ত আমাৰ সাংবাদিকসকলৰ ন্যায্য প্ৰাপ্যৰ যিখন সংগ্ৰাম, সেই সংগ্ৰামত আমাৰ এক গতি ল'ব বুলি আমি দৃঢ় বিশ্বাস। আৰু ইতিমধ্যে অসম বাৰ্তাজীৱী সংঘৰ মধ্যকালীন অধিৱেশন কাছাৰ হেৰিত হ'ব, শিলচৰত হ'ব। গতিকে তালৈও আমাৰ ইয়াৰ পৰা প্ৰতিনিধি যাব। এই প্ৰতিনিধিসকলেও আমাৰ সমস্যাসমূহ তাত উত্থাপন কৰি পেলাই আমাক ন্যায় প্ৰদান কৰাত এক সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি আমি আশাবাদী হৈ আছোঁ।